মাধুৰ্য কোঁৱৰ যি আত্মহত্যা কৰিবৰ দৰে এটা পথ বাছি ল'বলগীয়া হ'ল। তেওঁ বিভিন্ন ধৰণে বেংক কৰ্মচাৰীয়ে হওক বা ফাইনেন্সৰ মানুহে আহি পেলাই তাক টৰ্চাৰ কৰিছে। সেই টৰ্চাৰ কৰাৰ বিনিময়ত যেতিয়া টকা পইচা দিবলৈ পোৱা নাই, টকা পইচা দিবলৈ নোৱাৰাৰ সময়ত হেৰিত লৈ পেলাই তেওঁ এটা আত্মহত্যাৰ দৰে এটা পথ বাছি ল'বলগীয়া কাৰণে বাধ্য হ'ল। ঠিক তেনেদৰে এই যিসমূহ ল'ৰা বা যুৱক আছে তেওঁলোকৰ নামতো কিন্তু এই অনুপ দাৰফাঙে গাড়ী লৈ পেলাই সেই মিৰজান, বিজয় লামা আৰু এজন অজয় দাস, অজিত দাস, এই তিনিওজন মানুহক আমি অতি শীঘ্ৰে কৰায়ত্ব কৰিবৰ কাৰণে সৰুৰীয়া ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ইতিমধ্যে আমি অৱগত হৈছোঁ যে যোৱাকালি অনুপ দাৰফাঙে নিলি থানাত জাগিৰোড থানাত চাৰেণ্ডাৰ কৰিছে, আত্মসমৰ্পণ কৰিছে। গতিকে এতিয়াও তেওঁ তাতে থানাতে আছে বুলি আমি গম পাইছোঁ। গতিকে তদন্ত ক্ষিপ্ৰতাৰে হ'ব লাগে, দণ্ডাধীশ পৰ্যায়ত তদন্ত হ'ব লাগে আৰু যিজন যুৱক মাধুৰ্য কোঁৱৰ পৰিয়ালে যাতে ন্যায় পায় তাৰ প্ৰতি আমি সদৰীয়া ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। তাৰ লগে লগে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তাৰ লগে লগে যিখিনি ল'ৰা ইতিমধ্যে গাড়ীসমূহ তেওঁলোকৰ নামত ল'লে আৰু ফাইনেন্স যিটো কেইবাটাও ফাইনেন্স আছে, এটা হ'ল দীপাংকৰ পাটৰ নামত যিটো ফাইনেন্স কোম্পানীয়ে গাড়ী দিছে, সেই ফাইনেন্স কোম্পানীটো হ'ল TVS ক্ৰেডিট ছাৰ্ভিচ ফাইনেন্স লিমিটেড। গতিকে আমি সদৰীয়া ছাত্ৰ সন্থাই এইটো দাবী জনাইছোঁ যে যিসকল যুৱকৰ নামত অনুপ দাৰফাঙে গাড়ীসমূহ ক্ৰয় কৰিছিলে আৰু সেই ক্ৰয় কৰা কোম্পানীসমূহ যিসমূহ ফাইনেন্স কোম্পানী আছে সেই ফাইনেন্স কোম্পানীসমূহকো কিন্তু আমি এই তদন্ত আওতালৈ আনিবলৈ কাৰণে আমি দাবী জনাইছোঁ। এটা কাৰণে আমি দাবী জনাইছোঁ, দীপাংকৰ পাটৰ দৰে বা মাধুৰ্য কোঁৱৰৰ দৰে ল'ৰাৰ এখন পান কাৰ্ড বা ভোটাৰ ID লৈ পেলাই বেংক ডিটেইলছ লৈ পেলাই যদি এটা কোম্পানীয়ে গাড়ীসমূহ দিব, কিন্তু আমি যেতিয়া জেনেৰেলি আমি কিছু কাম কৰোঁ, এখন গাড়ীয়ে হওক বা এটা বেংকৰ লোন যেতিয়া বিচাৰি যাওঁ, সেই লোন বিচাৰি যাওঁ তাত বিভিন্ন ধৰণৰ ডকুমেণ্টছ দিবলগীয়া হয়। কিন্তু সেই দীপাংকৰ পাটৰ বা মাধুৰ্য কোঁৱৰ বা অংশু পাটৰ এই যিবিলাক অবিনাশ দেউৰী এইদৰে ল'ৰাবিলাকৰ ডকুমেণ্টছসমূহ কেনেদৰে লৈ পেলাই ভুৱা হেৰি কৰি পেলাই কিয় এই কোম্পানীসমূহে গাড়ীখিনি প্ৰদান কৰিছিল। গতিকে সদৰীয়া ছাত্ৰ সন্থা আমি অনুপ দাৰফাঙটো দোষীয়ে, তাৰ লগত থকা যি তিনিজন ব্যক্তিয়ে গাড়ী ক্ৰয় কৰিছে, বিজয় লামা, তাৰপিছত অজিত দাস আৰু এইটো মিৰজান, গতিকে এই তিনিজনকো কৰায়ত্ব কৰিবৰ কাৰণে আমি সদৰীয়া ছাত্ৰ সন্থাই দাবী জনাইছোঁ। সদৰীয়া ছাত্ৰ সন্থাৰ নাম যিহেতুকে আমি সেইদিনাখন আমি এটা ফেচবুকত পালোঁ, তাৰপিছত আপোনালোকৰ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আমি গম পালোঁ, সেইখিনি আমি যদিও দিল্লীত আছিলোঁ, গম পালোঁ যে মাধুৰ্য কোঁৱৰ যিজন ল'ৰা আত্মহত্যা কৰিলে সেই আত্মহত্যাটো সদৰীয়া ছাত্ৰ সন্থাৰ নাম কিন্তু সাঙুৰ খাইছে। গতিকে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে সদৰীয়া ছাত্ৰ সন্থা আপোনালোকে সকলোৱে অৱগত যে সদৰীয়া ছাত্ৰ সন্থা যেনেদৰে সংগঠনৰ জাতি হৈ পেলাই আমি কাম কৰি আছোঁ, কিন্তু এছামে স্বয়ম্ভূ নেতাই নিজক দম্ভালি থাকি নিজে কেনেদৰে পৰিয়াল পোহপাল দিব লাগে বা কেনেদৰে আমি হেৰি কৰি পেলাই চিণ্ডিকেটৰ লগত জড়িত হৈ পেলাই বা এইদৰে যিবিলাক আজি সময়ত এজন ল'ৰা মৃত্যু খাবৰ দিবলগীয়া হ'ল। গতিকে এই যিটো প্ৰক্ৰিয়া তেওঁলোকে কৰিলে এইটো আমি কিন্তু সদৰীয়া ছাত্ৰ সন্থাৰ কোনো জড়িত নহয়। আৰু অনুপ দাৰফাং নামৰ যিজন ব্যক্তি আছিল তেওঁ সদৰীয়া ছাত্ৰ সন্থা চেনিয়াম মালাঙৰ লগত যিটো আছিল, চেনিয়াম মালাং আৰু বিমানপতি মাছেৰেং তেখেতসকলৰ লগত থকা সময়ত তেওঁ মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল, দিগন্ত বৰদলৈ সভাপতিৰ দায়িত্বত আছিলে।